ভাৰতীয় হিচাপে এজন ভাৰতীয় হিচাপে বা অসমৰ এজন অসমীয়া হিচাপে আপুনি বাৰু আমাৰ আইন আৰু ন্যায় ব্যৱস্থাৰ ওপৰত কিমান আস্থা ৰাখে? আপুনি বাৰু সঁচাই ন্যায় আৰু আইনৰ প্ৰতি আস্থা বা বিশ্বাস লৈ জীয়াই আছে নেকি? আপুনি বাৰু কেতিয়াবা এনেকুৱা অনুভৱ কৰে নেকি যে হয়, আমাৰ ন্যায় আৰু আইন ব্যৱস্থাত কোনোবা এটা সুৰুঙা আছে, কোনোবা এটা ড্ৰবেক আছে, যাৰ কাৰণে আমি বিচাৰি থকা বা ন্যায় আৰু আইনে দিব পৰা আমাৰ সেই মৰ্যাদাখন আমি কোনোবা প্ৰকাৰে পাবলৈ অসক্ষম হৈ আছোঁ? আৰু তাৰ কাৰণে আপুনি অসন্তুষ্টিত ভোগে নেকি? মই আজি পিছে এই আইন ন্যায়ৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিবলৈ অহা নাই। আহিছোঁ আইন আৰু ন্যায়ৰ বিষয়তে আলোচনা কৰিব আহিছোঁ যদিও তাত কিন্তু আমাৰ দেশ আৰু আমাৰ ৰাজ্যৰ বিষয়ে নহয়। মই কথা পাতিব আহিছোঁ আপোনাৰ দেশখনৰ ওপৰত। মই কথা পাতিব আহিছোঁ আপোনাৰ ৰাজ্যখনৰ ওপৰত। অসম আৰু ভাৰতৰ ওপৰত নহয়। নিশ্চয় আপোনালোকে অলপ খেলি মেলি লাগিছে নহয়? মই আপোনালোকক কৈছিলোঁ যে দেশখন বা ৰাজ্যখন পৰিচালনা কৰিবলৈ আইন ব্যৱস্থা আৰু ন্যায়পীঠ পৰিচালনা কৰিবলৈ এখন গভৰ্ণমেণ্ট আছে, এটা ন্যায় ব্যৱস্থা আছে, দক্ষ ন্যায়াধীশ আছে আৰু তাৰ লগত সংলগ্ন সকলো প্ৰফেশ্যনেল মানুহ আছে, বিশেষজ্ঞ আছে, নহয়নে? মানে ইট মিনছ এখন ৰাজ্য বা এখন দেশ চলাবলৈ এখন ভাল গভৰ্ণমেণ্ট আছে, এটা এডমিনিষ্ট্ৰেশ্যন আছে। কিন্তু আপোনাৰ ৰাজ্য বা মোৰ ৰাজ্যখন চলাবলৈ কোন আছে? ৰাজ্য বুলি ক'লে ভয় নাখাব। আপোনাৰ এখন ৰাজ্য আছে, ভয় খাব নালাগে, কাৰণ আপুনি নজনাকেই আপুনি সেই ৰাজ্যখনৰ কিং, ইউ আৰ PM, ইউ আৰ প্ৰেচিডেণ্ট। সেইখন হ'ল আপোনাৰ ঘৰখন আৰু আপুনি সম্পূৰ্ণ মানুহটো। কিয় ক'ব বিচাৰিছোঁ? আপুনি কোনোবা প্ৰকাৰে আমাৰ যে ভাৰতীয় আৰু অসমৰ আইন ব্যৱস্থাৰ ওপৰত আপুনি আস্থা নাই বা আস্থা যদি আপুনি হেৰুৱাই পেলাইছে, কিন্তু মই আপোনাক ক'ব বিচাৰিছোঁ সেই অধিকাৰ আপোনাৰ ওচৰত নাই। সেই আস্থা হেৰুৱাৰ অধিকাৰ আপোনাৰ ওচৰত নাই। আপুনি এই আইনখনৰ ওপৰত অসন্তুষ্টি কৰিবলৈ আপোনাৰ সেই অধিকাৰ নাই। কিয়? য়েছ, আমাৰ মাজতে আছে, বহুতৰো আছে। ন্যায় ব্যৱস্থা, আইন ব্যৱস্থাটোৰ প্ৰতি আস্থা ৰখাটো এজন সুস্থ সবল নাগৰিক হিচাপে আমাৰ কৰ্তব্য। কিন্তু তথাপিও কৈছোঁ, যদি আপুনি কোনোবা প্ৰকাৰে অসন্তুষ্ট লাভ কৰিছে, তেতিয়াহ'লে আপোনাৰ সেই অধিকাৰ নাই। কাৰণ আপোনাৰ ৰাজ্যখনত আপোনাৰ আইন কানুন কিমান চলে? অপ্ৰিয় হ'লেও সত্য আপোনাক মই ক'ব বিচাৰিছোঁ, আপুনি কিমান অনুশাসনত থাকে? আপুনি কিমান এথিক্স আৰু মৰেলিটি মেইনটেইন কৰে আপোনাৰ নিজৰ ৰাজ্যখনত? আপুনি আপোনাৰ জীৱনটোত ক'ড অফ কণ্ডাক্ট কিমান মেইনটেইন কৰি চলে? যদিহে আপুনি সেইবোৰ নচলেই, তেতিয়াহ'লে এই অসম বা ভাৰতৰ আইন ব্যৱস্থাৰ ওপৰত আঙুলি টোৱাবলৈ আপোনাক অধিকাৰ কোনে দিলে? মই সেইকাৰণে কৈছোঁ, আপুনি যদিহে অসন্তুষ্ট, বেয়া নাপাব। সেই অসন্তুষ্ট লভিবলৈ আপোনাৰ অধিকাৰ নাই। কাৰণ আপুনি এথিক্স, আপুনি মৰেলিটি কেনেকৈ মেইনটেইন কৰে? আপোনাৰ ৰাজ্যখনত আপুনি এজন PM হয় আৰু প্ৰাইম মিনিষ্টাৰ হিচাপে, প্ৰেচিডেণ্ট হিচাপে যদি আপুনি আপোনাৰ জীৱনত এথিক্স মেইনটেইন কৰা নাই, সদায় সঁচা কথা ক'ব লাগে, সদায় সময়মতে কাম কৰিব লাগে, আপোনাৰ দায়িত্বশীল হ'ব লাগে, ক'ড অফ কণ্ডাক্টৰ সেই ৰুলখিনি মানি চলা নাই, তেতিয়াহ'লে আমাৰ আইন ব্যৱস্থাৰ পৰা আমি আনৰ পৰা কেনেকৈ আশা কৰিব পাৰোঁ? যদিহে আপুনি আপোনাৰ নিজৰ পৰাই আপুনি নিজে ছেল্ফ ডিচিপ্লিন নহয়, আপুনি নিজে অনুশাসনত থকা নাই, তেতিয়াহ'লে এই ব্যৱস্থাটোক আমি অনুশাসনত এই ব্যৱস্থাটোৱে আমাক অনুশাসনত ৰাখিব পাৰিব বুলি আপুনি কেনেকৈ ভাবি ল'লে? সেইটোতো বেয়া কথা নিশ্চয়। শেষত মই এটা কথাই কৈছোঁ, আইন ব্যৱস্থাটো, ন্যায় ব্যৱস্থাটো, এই বিষয়ে
আমি মন্তব্য দিব নোৱাৰোঁ। কেতিয়াবা আমি খুব বেছি সন্তুষ্ট হওঁ, কেতিয়াবা অসন্তুষ্ট হওঁ, কিন্তু তাৰ কাৰণে কিছুমান সংস্থা আছে, কিছুমান পজিশ্যন আছে, তেওঁলোকে সেয়া চাব। কিন্তু আপোনাৰ পৃথিৱীখনত ন্যায় কোনে দিব, ন্যায়পৰায়ণ কোন হ'ব, এবাৰ ভাবি চাওক। খুব শুনিবলৈ উজু, কিন্তু গভীৰতা আছে। আমি সঁচাকে অনুশাসনত আছোনে? আমি সঁচাকে সঁচা কথা কৈছোনে? আমি সঁচাকে মূল্যবোধৰ কথা পাতিছোনে? আমি সঁচাকে কোড অফ কণ্ডাক্ট মেইনটেইন কৰিছোনে? যদিহে আপোনাৰ পৃথিৱীতে আপুনি নিজে কোড অফ কণ্ডাক্ট মেইনটেইন নকৰে, এজন PM হৈ আপোনাৰ পৃথিৱীত, তেতিয়াহ'লে আপুনি আমাৰ দেশখন, আমাৰ ৰাজ্যখনৰ কোড অফ কণ্ডাক্টৰ কথা অসন্তুষ্ট ল'ব বুলি আপোনাৰ অধিকাৰ নাই। কথাটো মন দি শুনিব। আৰু যদিহে আপুনি চেল্ফ ডিচিপ্লিন, উইথ ডিউ ৰেচপেক্ট, আপুনি যদি চেল্ফ ডিচিপ্লিন, আপুনি যদি আপোনাৰ জীৱনত এথিক্স আছে, মৰেলিটি আছে, আপোনাৰ জীৱনত যদি কোড অফ কণ্ডাক্ট সঁচাকৈ ভালদৰে চলিছে, তেতিয়াহ'লে আপোনাৰ ইয়াৰ অধিকাৰ আছে, আৰু সেই অধিকাৰৰ কাৰণে আপুনি অসন্তুষ্ট লভিবও পাৰে, সন্তুষ্ট লভিবও পাৰে, আৰু আপুনি এজন যোগ্য ভাৰতীয় আৰু যোগ্য অসম সন্তান। গতিকে সেই যোগ্য ভাৰতীয় আৰু যোগ্য অসম সন্তান হ'বলৈ, এখন সমাজৰ আইনখনৰ ওপৰত আস্থা ৰাখিবলৈ, আমাৰ কিন্তু নিজৰ পৃথিৱীখনৰ সেই আস্থাটো নিজে বৰ্তাই ৰাখিব লাগিব। গতিকে চেষ্টা কৰক, নিজৰ দেশ, যিখন দেশ, এইখন দেশৰ কথা কৈছোঁ, এই দেশখনৰ কিছুমান ৰুল ৰেগুলেশ্যন, এথিক্স, মৰেলিটি, কোড অফ কণ্ডাক্ট মেইনটেইন কৰিবলৈ চলক। তেতিয়া চাব আপোনাৰ ৰাজ্য আৰু আপোনাৰ দেশখনতো আপুনি কিন্তু সেই পজিটিভ কথাখিনিয়ে দেখা পাব। আৰু আমি এই অসন্তুষ্ট লভিবলৈ কেতিয়াও নালাগে। ধন্যবাদ।